মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ এসাঁজ ভাত হোটেল গণপতিলৈ খাবলৈ গৈ আছোঁ। সবেই আপোনালোকে চাই থাকিব আৰু লগত থাকিব। এই গাড়ী গৈ আছোঁ লাহে লাহে, আপোনালোকে চাই থাকিব দেই। এইয়া এতিয়া আপোনালোকক হোটেল গণপতিৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। লাহে লাহে মই ভিতৰৰ পিনে সোমাই গৈ আছোঁ। ভিতৰত সোমাওঁ লগে লগে এয়া চাওক মেনু লিষ্টটো ওলাই গ'ল। কি খাব চাওক, ইয়াতে দামবিলাক লাগি আছে। ইয়াতে মাছ, খাহী মাংস সব পাব ইয়াত। শুকান মাছৰ চাটনি, তিল চাটনি, আচাৰ, নেমু, জলকীয়া আৰু ইয়াতে আছে পাপৰ, আলু চিপছ, আলু পিটিকা। খানাবোৰ বহুত টেষ্টি হয়। এতিয়া আমি উপস্থিত আছোঁ গণপতি হোটেলত খাই বৈ কাউণ্টাৰত আহিছোঁ। সুধিম ইয়াতে কেনেকুৱা ধৰণৰ আইটেম পোৱা যায় খাবলৈ। আপোনালোকৰ ইয়াতে কি আইটেম পোৱা যায় আৰু দিনে কিমান মানুহ আহে? 200 টকা নহয় বুজিছে। এইটো আপোনাৰ লোকেল চিকেন আৰু খাচী মাংস, লোকেল মুৰ্গী, তাৰপিছত আপোনাৰ মাছ, ভাত। সদায় কিমান মানুহ আহে তথাপি ইয়ালৈ? 250-300। নিৰামিষ ভাত কিমানকৈ দিছে? 100 টকা। ঠিক আছে। আজিৰ এই গৰমৰ দিনটোত হোটেল গণপতিত এসাঁজ খাই বিদায় ল'লোঁ।